গ'ল দুৰ্গা পূজাৰ নতুন এছঅপি ষ্টক মাৰ্কেটৰ এজেণ্টবিলাকৰ লিষ্ট প্ৰকাশ লিষ্টত নাম থাকিলে এজেণ্টবিলাকৰ হ'ব জেল লগতে আত্মসহায়ক গোটৰ মহিলাৰ 10,000 টকাৰ নতুন ঘোষণা আৰু ইয়াৰ লগতে কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আজিৰ প্ৰথমটো খবৰ হৈছে ডাঙৰ খবৰ যে দুৰ্গা পূজাৰ বাবে আহি গ'ল বিশেষ এছঅপি 10টাকৈ নিয়ম মানিহে পূজা কমিটিয়ে পাতিব পাৰিব দুৰ্গা পূজা প্ৰতিখন পূজা কমিটিয়ে ডিচিপি অফিচৰ পৰা ল'ব লাগিব অনুমতি সেৱা হেতু এপৰ জৰিয়তে পূজা আয়োজনৰ বাবে ল'ব লাগিব অনুমতি নিশা দেৰিলৈকে কোনো পূজা কমিটি অনুষ্ঠিত কৰিব নোৱাৰিব সাংস্কৃতিক অনুষ্ঠান প্ৰতিখন পূজা মণ্ডপত থাকিব লাগিব চিচিটিভি পূজা মণ্ডপত আনিব লাগিব আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী অনুমতি অবিহনে পূজা কমিটি অনুষ্ঠিত কৰিব নোৱাৰিব কোনো অনুষ্ঠান প্ৰতিখন পূজা মণ্ডপত হেল্প ডেস্ক স্থাপনৰ বিশেষ নিৰ্দেশনা মহানগৰ জিলা প্ৰশাসনে দুৰ্গা পূজাৰ বাবে জাৰি কৰিলে এই এছঅপি দুৰ্গা পূজাৰ বাবে আহি গ'ল বিশেষ এছঅপি পৰৱৰ্তী খবৰ মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ হয় কলা ডাবৰে চানি ধৰিছে সমগ্ৰ মহানগৰখন ধাৰঘাৰ বৰষুণৰ লগতে ধুমুহাৰ কালৰূপ ধাৰণ কৰিছে পুনৰ কৃত্ৰিম বানত ডুবাৰ আকাংক্ষা গুৱাহাটী মহানগৰখন হয় মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণে দেখা দিছে কলা ডাবৰে চানি ধৰিছে সমগ্ৰ মহানগৰ হয় ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহাৰ কালৰূপ ধাৰণ কৰিছে এইবাৰ অসমতে পৰৱৰ্তী খবৰ ষ্টক মাৰ্কেটত বিনিয়োগ কৰি অধিক লাভৰ আশা দেখুৱাই ৰাজ্যত গঢ়ি উঠিছে একাংশ প্ৰবঞ্চক নটাৰী পাব্লিক কৰি অধিক লাভৰ আশা দেখুৱাই একাংশই কৰিছে প্ৰবঞ্চনা এনে ব্যক্তিক অধিক লাভৰ আশাত টকা নিদিব এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আইনমতে কোনো ষ্টক ব্ৰকাৰে নিশ্চিত লাভৰ প্ৰতিশ্ৰুতি দিব নোৱাৰে এয়া সম্পূৰ্ণৰূপে আইন বিৰোধী কাম এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ইয়াৰ ওপৰত আৰম্ভ হৈছে আৰক্ষীৰ একশ্যন হয় আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিছে আৰু লিষ্ট উলিয়াইছে আগন্তুক দিনত এনে প্ৰবঞ্চকৰ বিৰুদ্ধে চলিব জোৰদাৰ অভিযান ডিমেট একাউণ্ট খুলি ষ্টক মাৰ্কেটত নিজে বিনিয়োগ কৰক এই কথা উল্লেখ কৰিছে যদি আপুনি দালালৰ জৰিয়তে এনে জালত যাতে নপৰে তাৰ বাবে কিন্তু আপোনাক নিজে কৈছে ষ্টক মাৰ্কেট আপুনি কৰিব পাৰিব ডিমেট একাউণ্ট এই দালালবিলাকে বহু লোকক কৰি আহিছে বহুতো প্ৰবঞ্চনা অধিক লাভৰ আশা দেখুৱাব এপবিলাকত ঠগ প্ৰবঞ্চক বুলি উল্লেখ কৰিছে এইসমূহ দালালে প্ৰথম কেইদিন আপোনাক টকা উভতাই দিব হয় এইসমূহ চক্ৰটো ভাঙি দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এই সকিয়নি পৰৱৰ্তী খবৰ দৰ্শনকাৰীক মৃত্যুদণ্ড নিশ্চিত কৰিবলৈ আহি গ'ল আইন হয় বিধানসভাত গৃহীত হ'ল দৰ্শন বিৰোধী বিধেয়ক ৩৬ দিনৰ ভিতৰতে দৰ্শনকাৰীৰ মৃত্যু নিশ্চিত কৰিলে মমতা চৰকাৰে হয় কলকাতাৰ যিটো ঘটনা হৈছিলে তাৰ লগতে দৰ্শন কৰি হত্যা কৰা অপৰাধীৰ মৃত্যুদণ্ড কৰিছে এইবাৰ দৰ্শনৰ অভিযোগ দাখিল কৰা ৩৬ দিনৰ ভিতৰতে অপৰাধীৰ এই যি কঠোৰ আইন ল'ব আৰু আইন অনুসৰি ২১ দিনৰ ধৰ্ষণৰ কাৰণে কিন্তু এই অপৰাধীক সহায় কৰিলে ৫ বছৰ কাৰাদণ্ড নিশ্চিত কৰিব চৰকাৰখনে আৰু ধৰ্ষণত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰিলে ৩ পৰা ৫ বছৰৰ কাৰাদণ্ড হ'ব যৌন অপৰাধ আৰু এচিড আক্ৰমণ বিচাৰ ৩০ দিনত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা বিধানসভাত দাখিল অপৰাজিত মহিলা আৰু শিশু বিধেয়ক ২০২৪ তৎকালীনভাৱে ধৰ্ষণ বিৰোধী বিধেয়ক ৰাজ্যত কাৰ্যকৰী কৰাৰ দাবী মমতা বেনাৰ্জীয়ে বিধানসভাত দাখিল কৰিলে অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক ৰাজ্যপাল ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছতে আইনত পৰিণত হ'ব ধৰ্ষণ বিৰোধী বিধেয়ক দৰ্শনকাৰী মৃত্যুদণ্ড নিশ্চিত কৰিবলৈ আহি গ'ল এইখন আইন হয় বিধানসভাত গৃহীত হ'ল দৰ্শন বিৰোধী বিধেয়ক হয় ৩৬ দিনৰ ভিতৰতে দৰ্শনকাৰীৰ মৃত্যু নিশ্চিত কৰিলে এতিয়াৰে পৰা মমতা চৰকাৰে দৰ্শন কৰি হত্যা কৰা অপৰাধীক মৃত্যুদণ্ড নিশ্চিত কৰিব পৰৱৰ্তী খবৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত সোমাই গ'ল টকা ৪৪ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ল এই ধন হয় আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট আত্মসহায়ক গোটৰ ১০,০০০ টকা লগতে অৰুণোদয় আঁচনিৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আত্মসহায়ক গোটৰ সদস্যসকললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান প্ৰায় ৪০ লাখ লোকে পাব ১০,০০০কৈ টকা হয় গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ দিছে অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে সুখবৰ অসম চৰকাৰে প্ৰায় ৩,৩৮,২৪৫টা আত্মসহায়ক গোটৰ ৩৯,৫৬,৬৩১ গৰাকী সদস্যলৈ আৰ্থিক অনুদান প্ৰদান কৰিব এতিয়াৰে পৰা ৰাজ্য চৰকাৰে
হয় গোটৰ মহিলাসকলে যদি ফৰ্ম জমা দিছে তেন্তে আপোনালোকৰ বাবে সুখৰ খবৰ যে অতি সোনকালে লাভ কৰিবলৈ গৈ আছে এই 10,000 কোটি টকা আৰু 10,000 কোটি টকা পোৱাৰ পিছত অসম চৰকাৰে আকৌ 25,000 টকা কিন্তু দিব যাতে আপোনালোকে কিবা এটা কৰিব পাৰে যাতে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে কিন্তু এই টকাসমূহ প্ৰদান কৰিব ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 কোটি টকা আগবঢ়াব এই কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰে হয় অৰ্থনৈতিক স্বাৱলম্বীৰ লগতে ক্ষুদ্ৰ উদ্যোগ খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে হয় উল্লেখ্য যে আৰ্থিক অনুদানত সদ্য ব্যৱহাৰ কৰা আত্মসহায়ক গোটৰ মহিলাসকললৈ অসম চৰকাৰে বেংক ঋণৰ সুবিধা প্ৰদান কৰিব হয় যদি আপুনি গোটৰ ফৰ্ম জমা দিছে তেন্তে আপুনি নিশ্চিত থাকক আপুনি টেনশ্যন কৰিব নালাগে এটা দিনত ঘপকৈ আপোনাৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা লগতে সময়ত ঋণ পৰিশোধ কৰা সদস্যসকলক সুদ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে জনায় হয় যদি আপুনি গোটৰ ফৰ্ম জমা দিছে তেন্তে এতিয়া এটা লাইক কৰি সম্পূৰ্ণকৈ আপুনি আনকো দেখাৰ সুযোগ কৰি দিয়ক হয় আজিৰ অনুষ্ঠানত নিজ ভাষণত মুখ্যমন্ত্ৰী অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰি কয় যে যিসকলক টকা লাভ কৰে তেওঁলোকে 1250 টকা লাভ কৰিব অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিকভাৱে অনুগ্ৰহৰ মহিলাসকলৰ সবলীকৰণৰ হেতুকে কিন্তু তেওঁলোকৰ প্ৰতি মাহৰ 10 তাৰিখৰ এই আঁচনিৰ অধীনত 1250 টকাকৈ প্ৰদান কৰি আছে ধন্যবাদ